কেনেকুৱা হ'ব জুবিন গাৰ্গৰ সমাধি হবনে জুবিন গাৰ্গৰ সমাধি পৃথক আৰু অনন্য জুবিন গাৰ্গৰ সমাধি হৈ পৰিব নেকি পৰ্যটন ক্ষেত্ৰ সোণাপুৰৰ কমাৰকুছিত পূৰ্ণগতিত চলি আছে এতিয়া জুবিন গাৰ্গৰ সমাধিস্থলৰ নিৰ্মাণ কাৰ্য নিৰ্মাণ চলি থকাৰ সময়তে সমাধিস্থলৰ আৰ্হিৰ কেইখনমান ফটো আহি পৰিছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমত জানিব পৰা মতে প্ৰায় 1 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ সমাধি সমাধিৰ চৌপাশে হৈ থাকিব সেউজীয়া পৰিৱেশ থাকিব কেইবাজোপাও জুবিন গাৰ্গে ভালপোৱা নাহৰ গছ সমাধিস্থলৰ দীঘে হ'ব 6 মিটাৰ আৰু প্ৰস্থ হ'ব 6 মিটাৰ দীঘে আৰু প্ৰস্থই 5 মিটাৰ উচ্চতা হ'ব 8 মিটাৰ 10 বিঘাকৈ ভূমিত নিৰ্মাণ হৈ থকা জুবিন গাৰ্গৰ সমাধিস্থলীত নিৰ্মাণ কাৰ্য কৰি আছে গৌতম কনষ্ট্ৰাকচনে জানিব পৰা মতে চিৰন্তন কাকতি নামৰ এগৰাকী অভিযন্তাৰ নিৰীক্ষণতে চলি আছে কাম বৰ্তমানৰ সময়ত দিনে ৰাতিয়ে গাড়ী ভাড়া কৰি দূৰ-দূৰণিৰ পৰা বহু লোক আহিছে জুবিন গাৰ্গৰ সমাধিলৈ জাতি ধৰ্মৰ নিৰ্বিশেষে সকলো এজন মানুহ হিচাপে আহিছে জুবিন গাৰ্গৰ এই সমাধিলৈ নিতৌ সমাধিৰ কাষতে কৰি আহিছে নাম প্ৰসংগ মাত্ৰ ৰাজ্যবাসীক লাগে এতিয়া জুবিন গাৰ্গৰ মৃত্যু ন্যায় তেওঁ ন্যায় পাব লাগে আমি তাকে কামনা কৰোঁ কাৰণ জুবিনে কাৰো একো অন্যায় কৰি থৈ যোৱা নাই জুবিনে ন্যায় পাব লাগে মই তাকে ভগৱানৰ ওচৰতো কামনা কৰোঁ চৰকাৰৰ ওচৰতো কৈছোঁ জুবিন গাৰ্গৰ নিচিনা সত্তা এটা আমি হেৰুৱাইছোঁ যাৰ কাৰণে অসম পৰিচিত অসমৰ পৰিচয় জুবিন গাৰ্গৰ দ্বাৰাই গতিকে আমি ন্যায় পাম বুলি ৰৈ আছোঁ পাব লাগে তদন্ত হ'ব লাগে সিহঁতক শাস্তি দিবাই লাগে সিহঁতক শাস্তি সদা কৰিবাই লাগে আমি সেইটো ভাবোঁ আশা কৰিছোঁ মানে ন্যায় পাব বুলি আমাৰ হিয়াৰ আমঠু যিহেতুকে আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইকাৰণে ভাবিছোঁ ন্যায় পাওক জুবিন দাই ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ ইয়াতে অহা প্ৰত্যেকজন লোকে ন্যায় পোৱাটো বিচাৰে 7জন লোকৰ এৰেষ্ট হৈছে কিন্তু ন্যায় প্ৰক্ৰিয়াটোত যোনজন জড়িত হৈ আছে প্ৰত্যেককে তদন্ত আওতালৈ আনি পানী সহকাৰ বিধৰ তদন্ত হ'ব লাগে আৰু যিয়ে দোষী তেওঁলোকক তদন্ত আওতালৈ আনি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পিছে জুবিন গাৰ্গৰ এই সমাধিৰ আৰ্হিক লৈ আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম